প্ৰথমতে ভিডিঅ'টোলৈ অহা সকলোকে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টো দৰকাৰী হ'ব পাৰে সকলো ষ্টুডেণ্টছ যিসকলে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ এই বছৰৰ পৰীক্ষাৰ কাৰণে অৱতীৰ্ণ হ'ব, তোমালোকৰ যিসকল প্ৰিপেয়াৰ কৰি আছা তোমালোকৰ কাৰণে জৰুৰী হ'ব। আৰু ষ্টাৰ্ট কৰাৰ আগতে কথাটো কোৱাটো মই উচিত বুলি ভাবোঁ যে ভিডিঅ'টো তোমালোকে স্কিপ নকৰিবা বা কাটি নাচাবা, কাৰণ ভিডিঅ'টো দৰকাৰী হ'ব। আৰু সেইবাবে লিখি যিমানখিনি পাৰি ছিম্প্লিফাই কৰিব বা অলপ সহজভাৱে বুজাবৰ কাৰণে ভাঙি কি বস্তু তোমালোকে ফ'ল' কৰা, কি বস্তু তোমালোকে নিজৰ মাজত আনিলে বা ষ্ট্ৰেটেজিটো কেনেকুৱা হ'ব লাগে যাতে তোমালোকে 90 এবভ মাৰ্কছ 90% এবভ পাৰ্চেণ্টেজ আসাম হায়াৰ ছেকেণ্ডেৰী কাউন্সিল এক্সামত আনিব পাৰা। তোমালোকে যদি মই কথাখিনি কৈ লওঁ তাৰপিছত আমি আৰম্ভ কৰিম যে তোমালোকে যদি নিজৰ যিসকল দাদা বাইদেউ আছে যিসকলে 2019 বা 2020 বা 20 ঠিক আছে নে, তোমালোকে 21ত দিবা, 2018ত যিসকলে এক্সাম দিছিলে তোমালোকে যদি তেওঁলোকক চাইছা, তোমালোকৰ ভিতৰত এনেকুৱা বহুত ছিনিয়ৰ্ছ থাকিব যিসকলে মেট্ৰিকত নিজৰ ক্লাছ 10th এক্সামত বহুত ভাল এটা পাৰ্চেণ্টেজ ছিকিউৰ কৰিছে। ফৰ এক্সাম্পল তোমাৰ 90 পৰা 95 ভিতৰত পাৰ্চেণ্টেজ ছিকিউৰ কৰিছে। তেওঁলোকৰ কি হয় 12th যোৱাৰ পিছত 11-12 কৰাৰ তেওঁলোকৰ পাৰ্চেণ্টেজটো ড্ৰাষ্টিকেলি কি হয় কমি যায়। কেনেকুৱা কমি যায়? কিছুমানৰ 76%, কিছুমানৰ 81%। 80 পাৰ্চেণ্টেজটো বেয়া বুলি নকওঁ, ঠিক কম, কিন্তু যিহেতু তেওঁলোকে 10th নিজৰ মেট্ৰিকত ইমান এটা ভাল পাৰ্চেণ্টেজ লৈ আহিছিল, তো তেওঁলোকৰ কি এনেকুৱা এটা প্ৰব্লেম হ'ল নে তেওঁলোকৰ ষ্ট্ৰেটেজিত ভুল হ'ল নে তেওঁলোকে যিটো এৱাৰনেছ নাছিল তেওঁলোকৰ, তাত কি প্ৰব্লেম আছিল, সেই গোটেইখিনি চলিউশ্যন আজি আমি ভিডিঅ'টোত বিচাৰিব চেষ্টা কৰিম। যাৰ বাবে ভিডিঅ'টো লাম্বা হ'ব, অলপমান দীঘলীয়া হ'ব। তো তোমালোকে ভিডিঅ'টো যাতে যদি স্কিপ কৰা তেন্তে এতিয়া যাব পাৰা বা এইটো লাষ্টলৈকে চাবা যাতে তোমালোকে ভিডিঅ'টো চাব পাৰা। আৰু যিমানখিনি বস্তু আছে চবখিনি যাতে তোমালোকে নিজৰ কপিত, মই ৰিকুৱেষ্ট কৰিম যে তোমালোকে নিজৰ কপিত লিখি লোৱা আৰু পাৰিলে সেই কৰিবা, সেইখিনি সদায় চাবা যাতে তোমালোকৰ মাজত এটা এটিটিউড ডেভেলপ হয় যে কেনেকৈ তোমালোকে এপ্ৰ'চ কৰিবা। যিহেতু এক্সাম ওচৰ চাপিছে, এনে প্ৰত্যেক বছৰে হয় ফেব্ৰুৱাৰীত, এইবাৰ এক্সামটো পিছুৱাইছে, অলপ তোমালোকৰ কাৰণে ভাল হৈছে লকডাউনৰ বাবে। এতিয়া চোৱা, মই কৈ আছোঁ কথাখিনি আমি ষ্টাৰ্ট কৰিম। এতিয়া 90%টো যদি আমি ভাঙিব চেষ্টা কৰোঁ, তাৰমানে কি প্ৰত্যেকটো ছাবজেক্টত 90 মাৰ্কছ, মানে প্ৰত্যেকটো ছাবজেক্টত আমি যদি 90 মাৰ্কছকৈ ধৰোঁ তেন্তে আমাৰ তাত কি হ'ব 90%। এতিয়া আমাৰ তাত ছাবজেক্ট কেইটা থাকে? আমাৰ ছাবজেক্ট থাকে 5টা। তোমালোকে ভাবিছা যে দাদাইনো কি কৈ আছে, দাদাই যিটো কৈ আছে দাদাই গম পাবা দাদাই কি কৈ আছে, মই যিটো কৈ আছোঁ। তোমালোকৰ তাত ছাবজেক্ট থাকে, এটা ফিজিক্স থাকে, এটা কেমিষ্ট্ৰি থাকে, এটা মেথছ থাকে বা বায়' থাকে, আৰু এটা তোমালোকৰ কি থাকে ইংলিছ থাকে, আৰু লগতে তোমালোকৰ এটা অল্টাৰনেটিভ ইংলিছ বা অসমীয়া, তোমালোকৰ কোনোবা যদি MIL আছে বা কিছুমানৰ কি থাকিব পাৰে অল্টাৰনেটিভ ইংলিছ থাকিব পাৰে। তোমালোকে গম পোৱা বা মই নক'লেও কোনো কথা নাই যে প্ৰত্যেকটো ছাবজেক্টত নম্বৰ থাকে 100, প্ৰত্যেকটো ছাবজেক্টত নম্বৰ থাকে 100। আৰু তাতো তোমালোকৰ সৌভাগ্যৰ কথা কি যে কিছুমান ছাবজেক্টত তোমালোকৰ প্ৰেক্টিকেল নম্বৰ থাকে। প্ৰেক্টিকেল নম্বৰ মানে 30 আউট অফ কিমান দিব? 8 দিব নেকি? 9 দিব নেকি? ন, 30 আউট অফ এইবোৰ নকৰে। তোমালোক কিমান দিব? 28, 29 বা মই থৈ দিছোঁ 30 পাই যাবা তোমালোকে যদি চিনচিয়াৰলি প্ৰেক্টিকেলখিনি কৰিছা। এতিয়া কথাটো হ'ল যে ফিজিক্সৰ ভিতৰত 30টো গ'ল, তোমালোকে স্ক'ৰ কৰিব লাগে আউট অফ 70। আউট অফ 70 যিমান স্ক'ৰ কৰা সেইটো তোমালোকৰ ব'নাছ, ঠিক আছে। আৰু নেক্সট কথাটো এতিয়া কেমিষ্ট্ৰিটো তোমালোকৰ কি হয় আউট অফ 70 স্ক'ৰ কৰিব লাগে, যিমান স্ক'ৰ কৰা সিমানৰে তোমালোকৰ কি হয় স্ক'ৰ কাৰ্ডটো হয়। এতিয়া বায়'লজিত তোমালোকৰ হ'ব প্ৰেক্টিকেলছ আৰু মেথছত প্ৰেক্টিকেল নহয়। থৈ লৈছোঁ যে আউট অফ 70 তোমালোকে কৰিব লাগে, বুজি পাইছা। কাৰোবাৰ যদি মেথছ আছে বা বায়ো আছে, মেথছে তোমালোকে থৈ লোৱা যে গোটেইখিনি কৰিব লাগিব, আৰু সেই অনুযায়ী পেপাৰখন অলপমান ইজিও কৰি দিয়ে। কিছুমান কুৱেশ্যনছ আগৰ বছৰ বাৰু ডাইৰেক্ট ৰিপিট কৰি দিয়ে, যাৰ ফলত তোমালোকে 100 মাৰ্কছ কৰিবলৈও ইমান এটা প্ৰব্লেম নোপোৱা। কিছুমানে ভাবে যে 70 কৰিব লাগিছিল আগতে, এতিয়া মেথছত 100 কৰিব লাগিব, যে ইমান এটা টান কেনেকৈ কৰিব পাৰিম। ন, তেনেকুৱা কোনো কথা নহয়। যিসকলে এক্সাম পেপাৰ ছেট কৰিছে তেওঁলোকে জানে যে কেনেকৈ 3 ঘণ্টাৰ ভিতৰত তোমালোকে 100 মাৰ্কছ কৰিব পাৰিবা বা 90টো কৰিব পাৰিবা। অ'কে, তো মইতো ধৰি লৈছোঁ যে এই দুটাৰ ভিতৰত তোমালোকে 70 আউট অফ 70 স্ক'ৰ কৰিব লাগে। এতিয়া ইংলিছ আৰু আমাৰ যিবোৰ আমাৰ লেংগুৱেজ ছাবজেক্ট থাকে তাত তোমালোকৰ কি হয় অলপমান কষ্ট বেছি কৰিবলগীয়া হয়, নহয় তাত কষ্ট কম কৰিবলগীয়া হয় এজ কম্পেয়াৰ্ড টু তোমাৰ যিবোৰ ছায়েন্সৰ ছাবজেক্টছ থাকে। এতিয়া মই যদি এইটো মানি চলোঁ যে এটা মই ৰাফ এষ্টিমেট কৈছোঁ যে ফিজিক্সত তুমি যদি 80 মাৰ্কছ আনা, কেমিষ্ট্ৰিত যদি তুমি 80 মাৰ্কছ আনা, মেথছ বা বায়ো যদি তুমি 80 মাৰ্কছ আনা, আৰু যিবোৰ তোমাৰ ইংলিছ বা তোমালোকৰ অল্টাৰনেটিভ ইংলিছ বা MIL তাত যদি তোমালোকে 95+95 মাৰ্কছ আনা, তেন্তে তোমালোকৰ পাৰ্চেণ্টেজটো কিমান হ'ব সেইটো আমি কেলকুলেট কৰি চাম। তোমালোকেও কেলকুলেট কৰি চোৱা 80 × 3 কিমান হ'ব 240, আৰু 95+95 100+100 200, তাৰপৰা 10 মাইনাছ কৰি দিয়া কিমান হ'ব 190।
এতিয়া 240 প্লাছ 190 কিমান হ'ব 240 প্লাছ 190 0 3 2 4 430 এতিয়া 430 যদি 5 তুমি যদি ডিভাইড কৰি দিয়া কিমান 5 8 40 30 86% দেখিছা তোমালোকে কি কৈছিলা ফিজিক্সত তোমালোকে প্ৰথমতে যদি ভাবি লোৱা যে আমি 80 স্ক'ৰ কৰিব লাগে 80তকৈ আমি বেছি স্ক'ৰ নকৰোঁ যদি 80 স্ক'ৰ কৰা তেন্তেও তোমালোকৰ যিটো মাৰ্কছ হয় নহয় সেইটো বহুত সাংঘাতিক মাৰ্কছ হৈ যায় 86% এতিয়া 86% আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ কাৰণে আমাৰ আছাম বৰ্ডৰ কাৰণে ইমান এটা সহজ পাৰ্চেণ্টেজ নহয় কিয়নো ইয়াত আমাৰ কেতিয়াবা বহুতখিনি মই ইয়াত নকওঁ তোমালোকে জানা যে ক'ত কেনেকুৱা কিছুমানে ভালকৈ লিখে নম্বৰ কমি যায় কিছুমানে কি হয় এটা চেণ্টাৰত এটা ঠাইত গোটেই কপিখিনি গৈছে সেই ক'ড চেণ্টাৰৰ পৰা কি হ'ল নম্বৰখিনি এটা ছাবজেক্টৰ প্ৰত্যেকটো ষ্টুডেণ্টৰ এটা ছাবজেক্টত নম্বৰ কমাই দিয়া গ'ল বা একে টাইপৰে নম্বৰ থাকি গ'ল বা এটা ছাবজেক্টত সকলো 82 পাই গ'ল যিমানে ভাল ৰিজাল্ট নকৰক যিমানে ভালকৈ নিলিখক কিয় তো অসমত তেনেকুৱা অলপমান আমাৰ বৰ্ডত অলপমান খেলি মেলি হোৱা দেখা যায় তো আমি যদি এইটো মানি চলোঁ যে আমি 80 স্ক'ৰ কৰিব লাগে যিটো মানে এটা ডাঙৰ ডিল নহয় একো ডাঙৰ বস্তু নহয় 80 স্ক'ৰ কৰিব পাৰিম আৰু তোমালোকে যিহেতু যদি কষ্ট কৰিছা তেন্তে 80 স্ক'ৰ কৰিব পাৰিবা অ'কে তো 80 প্লাছ 95 প্লাছ 95 বুজি পাইছা এই 80 এই আমাৰ যিটো ছায়েন্সৰ ছাবজেক্টত যিটো যিমান কষ্ট আমি 80 স্ক'ৰ কৰিব লাগিছিল 80 স্ক'ৰ কৰোঁতে আমি যিমানখিনি কষ্ট কৰিবলগীয়া হ'ল ইংলিছত কিন্তু 95 স্ক'ৰ কৰাত সিমান এটা কষ্ট কৰিবলগীয়া নহ'ল ইংলিছ বা আমাৰ অসমীয়াত 90 স্ক'ৰ কৰিব লাগে 95 স্ক'ৰ কৰিব লাগিলে সিমান এটা কষ্ট নহয় তেন্তে আমি যদি এইটো ভাবোঁ যে যিমানখিনি কষ্ট আমি ছায়েন্সৰ ছাবজেক্টত কৰিছোঁ তাৰ পৰা যদি অলপমান কষ্ট আমি টানি আনি আমাৰ অসমীয়া বা ইংলিছ বা অল্টাৰনেটিভ ইংলিছত যদি দিওঁ তেন্তে আমাৰ নম্বৰটো বাঢ়াৰ চান্স থাকে কাৰণ তোমালোকে যদি নিজৰ ছিনিয়ৰ্ছক যদি দেখিছা তেওঁলোকে কি হয় আমাৰ ছায়েন্সৰ ছাবজেক্টবোৰ তেওঁলোকে ভাল স্ক'ৰ কৰে 85 86 92 এনেকুৱা স্ক'ৰ কৰে কিন্তু আমাৰ টাইমটো আমাৰ ভালকৈ নপঢ়াৰ বাবে বা বেছি চিৰিয়াছলি লোৱাৰ বাবে কি হৈ যায় তেওঁলোকৰ ইংলিছ বা অল্টাৰনেটিভ ইংলিছ বা অসমীয়াত নম্বৰটো বহুত কমি যায় যাৰ ফলত পাৰ্চেণ্টেজটো বহুত বেয়া হৈ যায় সেইকাৰণে মই এইটো কথা কৈছোঁ যে এতিয়াৰ পৰা তোমালোকে যদি নিজৰ ইংলিছ আৰু MIL বা অল্টাৰনেটিভ ইংলিছত যদি অলপমান বেছিকৈ পঢ়াৰ চেষ্টা কৰা যিমানখিনি লাগে অলপমান ভালকৈ পেপাৰখিনি এনালাইজ কৰি আগৰ বছৰ পেপাৰখিনি এনালাইজ কৰি কেনেকুৱা কুৱেশ্যন আহিছে তাৰপিছত আমাৰ কম্পজিশ্যনখিনি তোমালোকে যদি অলপমান ভালকৈ কৰিব চেষ্টা কৰা তেন্তে তোমালোকৰ ইংলিছত এবভ 90 তোমালোকে 90 প্লাছ মাৰ্কছ আনি দিব পাৰা ক'ত আনি দিব পাৰা ইন লেংগুৱেজৰ যিবোৰ পেপাৰ আছে তাত তোমালোকে ইমানখিনি নম্বৰ আনি দিব পাৰা এতিয়া কথাটো হ'ল যে ইমানখিনি আনিলোঁ 90 আনিলোঁ অসমীয়াত 90 আনিলোঁ ইমানত কিন্তু আমি আমাৰ যিবোৰ ফিজিক্স কেমেষ্ট্ৰি এইবোৰ ছাবজেক্ট আছে আমাৰ যিবোৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি বা যিকোনো এটা আৰু এই দুটা যিহেতু ছাবজেক্ট আছে ইয়াত আমি কি 80 মাৰ্কছ আনিম নেকি ন ইয়াত তোমালোকে 80 মাৰ্কছ নানা ইয়াত তোমালোকে 80 মাৰ্কছতকৈ বেছি আনিব লাগিব 80 মাৰ্কছতকৈ বেছি কেনেকৈ আনিব পাৰিবা মই কৈ আছোঁ শুনা এই গোটেইখিনি যিটোবোৰ মই তোমাক কৈ আছোঁ সেইখিনি মই নিজে ফ'ল' কৰিছোঁ আৰু 2019ত ফ্ৰম কটন ইউনিভাৰ্চিটি 88%ৰে মই পাছ কৰিছোঁ নিজৰ হায়াৰ ছেকেণ্ডেৰী এক্সাম অ'কে তো ঠিক আছে 88%টো মোৰ মতে ইমান এটা বেয়া নহয় আই এম হেপী উইথ ইট ষ্টেণ্ড কৰা নাই মই কিন্তু অ'কে মই যিমানখিনি বাট আই এম হেপী যে এইখিনি বস্তু মই এটলিষ্ট মই নলেজটো লৈ আনিছোঁ হায়াৰ ছেকেণ্ডেৰী কেমেষ্ট্ৰি যিমানখিনি নলেজ লাগে ফিজিক্সৰ যিমানখিনি নলেজ লাগে আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেল মেথছৰ ইংলিছৰ ইমানখিনি নলেজ মই ভাবোঁ যে মোৰ তাত আছে আই এম নট মই অহংকাৰ কৰা নাই কিন্তু আই এম প্ৰাউড অফ ইট আৰু আই এম হেপী উইথ ইট 88%। অ'কে আমি আকৌ বেক টু দ্য পইণ্ট আহোঁ যে আমি এতিয়া আমাৰ যিবোৰ ফিজিক্স আছে কেমেষ্ট্ৰি আছে মেথছ বা বায়'লজি আছে ইয়াত আমি তোমালোকে যদি পেপাৰ চাই মন কৰিছা তোমালোকে যদি কুৱেশ্যন বেংক যিকোনো পাব্লিকেশ্যনৰ কুৱেশ্যন বেংক যদি চাইছা তাত তোমালোকে এটা বস্তু সদায় গম পাইছা যে কুৱেশ্যন ৰিপিট হয় যিটো কুৱেশ্যন তোমালোকৰ 17ত আহিছিল সেইটো কুৱেশ্যন আকৌ আহিব 19ত যিটো আহিছিল 18ত সেইটো আহিছে আকৌ 20ত তাৰ মানে তুমি এইটো কথা গম পোৱা যে আকৌ কুৱেশ্যনবোৰ ৰিপিট হ'ব আকৌ যদি কুৱেশ্যনবোৰ ৰিপিট হয় তেন্তে তোমাৰ টাইমতো ৰিপিট হ'ব তোমাৰ টাইমতো কিয় ৰিপিট নহ'ব যদি তোমাৰ টাইমতো ৰিপিট হয় তুমি গোটেই দুনিয়াখনৰ বস্তু পঢ়াতকৈ তুমি যদি আগতে সেইবোৰ বস্তু পঢ়া যিবোৰ বস্তু আগতে আহি গৈছে তেন্তে আউট অফ 70 তুমি 45 মাৰ্কছ ছিকিউৰ কৰি ল'লা তুমি 45 মাৰ্কছ ছিকিউৰ কৰি ল'লা কেনেকৈ যদি তুমি সেইবোৰ বস্তু বেছি ইম্পৰ্টেণ্টলি পঢ়িছা যিবোৰ আগৰ বছৰ আহি গৈছে যিবোৰ ডেৰিভেশ্যনছ আছে ফিজিক্সৰ বা যিবোৰ বায়'লজিৰ বা মোৰ যিহেতু বায়'লজি নাছিল মই মেথছ আছিল মোৰ PCM ষ্টুডেণ্ট আছিলোঁ চ' মই মেথছৰ কথাটো কৈছোঁ যিবোৰ তোমাৰ নিউমাৰিকেলছ আছে NCERT নিউমাৰিকেলছ যিবোৰ প্ৰত্যেক বছৰে আহে যি ধৰণৰ কুৱেশ্যনছবোৰ প্ৰত্যেক বছৰে আহে ভেলু চেঞ্জ কৰি তেনেকুৱা কুৱেশ্যন যদি তুমি কৰি যোৱা তোমালোকে যদি আগৰ বছৰৰ কুৱেশ্যনছখিনি ভালকৈ প্ৰিপেয়াৰ কৰা
থৰলি যদি সিমানখিনি গোটেই NCERT-খন নপঢ়িলেও এতিয়া ফিজিক্সৰ NCERT-ৰ যিবোৰ আমাৰ কুৱেশ্যনছ থাকে লাষ্ট আমাৰ যিবোৰ ইনটেক্সটোতো NCERT-ৰ ইনটেক্সখিনি ইম্পৰ্টেণ্ট হয় মই ফিজিক্সৰ কথা কৈছোঁ ফিজিক্সৰ যিবোৰ বেক এক্সাৰচাইজ থাকে সেইবোৰ সেইবোৰ তোমাৰ কোনো প্ৰয়োজন নাই এতিয়া তোমালোকে যদি সেইবোৰ কৰি টাইম ৱেষ্ট কৰিছা তেন্তে মই ইয়াত কি ক'ব পাৰোঁ তোমালোকে ফিজিক্সৰ কাৰণে মই ইয়াত কৈ দিছোঁ শুনা যিবোৰ তোমাৰ ফিজিক্সৰ কাৰণে কি কৰিব লাগে ডেৰিভেশ্যনছ ইয়াত যদি মই কৈছোঁ ডেৰিভেশ্যনছ তোমালোকে কি কৰিব লাগিব অল PYQ ডেৰিভেশ্যনছ প্লাছ কিছুমান এনেকুৱা ডেৰিভেশ্যনছ আছে যিবোৰ আগৰ বছৰত ইমান এটা অহা নাই যিবোৰ কিন্তু তোমাৰ টাইমত আহি যাব পাৰে চান্স ল'ব নালাগে অল PYQ ডেৰিভেশ্যনছ প্লাছ অল আদাৰ্ছ অ'কে যিমানখিনি আছে ৰিস্ক নল'বা তাৰপিছত কি কৰিব লাগে PYQ নিউমাৰিকেলছ এতিয়া যিবোৰ নিউমাৰিকেলছ আছে সেইবোৰ PYQ নিউমাৰিকেলছ তোমালোকে কৰি যাবা আৰু নেক্সটবোৰ যিবোৰ আছে তোমাৰ কিছুমান থাকে ন 1 মাৰ্ক 2 মাৰ্ক আৰু 3 মাৰ্কৰ কুৱেশ্যনছ থাকে সেইবোৰ কুৱেশ্যনছবোৰ তোমালোকে ক'ৰ পৰা কৰিবা PYQছৰ পৰা কৰি যাবা আৰু কেতিয়াবা কি হয় যিবোৰ তোমাৰ ফিজিক্সৰ ইনটেক্সট কুৱেশ্যনছ থাকে মানে ভিতৰৰ ইনটেক্সট কুৱেশ্যনছ থাকে তাৰ পৰা কুৱেশ্যন সুধি দিয়া দেখা যায় অ'কে এইটো মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ তোমালোকে চাই ল'বা তোমালোকে এইটো ফ'ল' কৰিব পাৰিবা তাৰপিছত ফিজিক্সৰ আৰু এটা ইম্পৰ্টেণ্ট হয় যে কিছুমান ডায়েগ্ৰামছ বহুত ইম্পৰ্টেণ্ট হয় সেই ডায়েগ্ৰামছবোৰো আগৰ বছৰ আহি গৈছে তোমালোকে সেইবোৰ এৰি নাযাবা ভালকৈ কৰি যাবা এতিয়া নেক্সট আহিল আমাৰ নেক্সট কি ছাবজেক্ট আহিল আমাৰ নেক্সট আহিল আমাৰ কেমিষ্ট্ৰি কেমিষ্ট্ৰিত আমি কেনেকৈ টেকল কৰিম এতিয়া ফিজিক্সত যদি তোমালোকে গোটেইখিনি কৰি লৈছা মই এইটো এক্সপেক্ট কৰিছোঁ তোমালোকে 80+ মাৰ্কছ ফিজিক্সত তোমালোকে ছিকিউৰ কৰি ল'ব পাৰিবা অ'কে আমি 100ত টাৰ্গেট নকৰোঁ আমি টাৰ্গেট কৰিম কিমান আমি গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ টাৰ্গেট কৰিম যাতে আমাৰ টেনশ্যন এংজাইটিটো নহয় এতিয়া আমি কেমিষ্ট্ৰি যদি চেষ্টা কৰোঁ কেমিষ্ট্ৰিত আমাৰ ফৰ ফিজিকেল যিহেতু মই কেমিষ্ট্ৰি ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট হয় তেজপুৰ ইউনিভাৰ্চিটি মই কওঁ ফিজিকেল কেমিষ্ট্ৰিৰ কাৰণে তুমি কি কৰিবা প্ৰথমতে ফৰ্মুলা যিমানখিনি আছে সিমানখিনি এটা লিষ্ট বনাবা বা যদি তুমি লিষ্ট নবনোৱা তোমাৰ যদি কোনোবা টিউশ্যন চেণ্টাৰ আছে বা কোচিং চেণ্টাৰ আছে তেওঁলোকে এইবোৰ ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰে তাত তোমালোকে ফৰ্মুলা লিষ্ট পাই যাবা এই গোটেই ফৰ্মুলা লিষ্টখিনি তুমি কি কৰিব লাগে ৰিভিজন কৰিবা টাইম টু টাইম ৰিভিজন কৰি দিবা ভালকৈ তাৰপিছত ইনটেক্সট প্লাছ বেক এক্সাৰচাইজ কুৱেশ্যনছ ইনটেক্সট প্লাছ বেক এক্সাৰচাইজ কুৱেশ্যনছ তুমি কৰিবা তাৰপিছত ফিজিকেল কেমিষ্ট্ৰিত আকৌ তুমি কি কৰিব পাৰা ফিজিকেল কেমিষ্ট্ৰিত মই কৈছোঁ কি কৰিব পাৰা যিবোৰ তোমাৰ PYQ কুৱেশ্যনছ থাকিব PYQ কুৱেশ্যনছ অফ ফিজিকেল কেমিষ্ট্ৰি সেইবোৰ তুমি দেখিছা ইনটেক্সট প্লাছ বেক এক্সাৰচাইজৰ পৰা আহিছে তাৰমানে সেইবোৰ গোটেইখিনি PYQ অল শুড বি ছল্ভড এই গোটেইখিনি তুমি ছল্ভ কৰি ল'বা আৰু কিছুমান এনেকুৱা কুৱেশ্যনছ থাকে যেনে তোমালোকৰ হোৱাট ইজ ছেমি পাৰ্মেবল মেমব্ৰেন হোৱাট ইজ ইউনিট চেল এনেকুৱা 1 মাৰ্কৰ কুৱেশ্যনছ থাকে যিবোৰ তুমি কেনেকৈ আইডিয়া ল'ব পাৰা তুমি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ফ'ল' কৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা তুমি গম পাবা যে কিছুমান 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কৰ কুৱেশ্যন আহি যাব পাৰে বুকৰ ভিতৰৰ পৰা কিছুমান ডেৰিভেশ্যনছো থাকে যে ইউনিট চেলৰ আমাৰ BCC ইউনিট চেলৰ কাৰণে যিটো আমাৰ ফৰ্মুলা আছে A=4R/√3 এই ফৰ্মুলাটো প্ৰুফ কৰিব যদি লাগে তোমালোকে কেনেকৈ ডেৰাইভ কৰিবা এইখিনি কুৱেশ্যনছ তুমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চোৱা কুৱেশ্যন বেংকৰ পৰা তুমি গম পাবা নেক্সট আমি মুভ কৰিছোঁ কি হ'লে অৰ্গেনিক কেমিষ্ট্ৰিলৈকে অৰ্গেনিক কেমিষ্ট্ৰি মই তোমালোকক ক'ব পাই সুখী হ'ম যে অৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে মই অলৰেডি তোমালোকৰ কাৰণে কি কৰি থৈ দিছোঁ যিবোৰ তোমালোকৰ মেকানিজমছ আছে যিমানখিনি মেকানিজমছ প্ৰত্যেক বছৰে বা অল্টাৰনেটিভলি আহি থাকে এবছৰ আহিলে নেক্সট বছৰ নাহি তাৰে আকৌ পিছৰ বছৰ আহে মেকানিজমছ আপলোড কৰি দিলোঁ 2 দিনমান আগতে মেকানিজমছ তাৰপিছত আকৌ আমাৰ কি আছে নেম ৰিয়েকশ্যনছ যিবোৰ বহুত ইম্পৰ্টেণ্ট মোক ক'ব দৰকাৰ নাই যে কিমান ইম্পৰ্টেণ্ট নেম ৰিয়েকশ্যনছ প্লাছ টেষ্টছ কিছুমান টেষ্ট থাকে যে হিঞ্জবাৰ্গ ৰিয়েকশ্যন যদি কওঁ বা কাৰ্বাইলেমেণ্ট ৰিয়েকশ্যন বুলি যদি কওঁ বা লুকাছ টেষ্ট বুলি কওঁ কেনেকৈ তেওঁলোকে ডিফাৰেঞ্চিয়েট কৰিব তোমাক দিব যে দুটা কম্পাউণ্ড A আৰু B ইহঁতৰ মাজত তুমি কেনেকৈ পাৰ্থক্য আনিবা তুমি কি ক'বা যে এটা A কম্পাউণ্ডে এইটো টেষ্ট দিব B কম্পাউণ্ডে সেইটো টেষ্ট নিদিয়ে চ' আমি ইয়াৰ পৰা গম পালোঁ যে অমুক এইটো ঠিক আছে আৰু নেম ৰিয়েকশ্যন যিবোৰ তোমাৰ কোলপছ ৰিয়েকশ্যন উডছ ৰিয়েকশ্যন শ্বাৰ্টছ ৰিয়েকশ্যন ফিংকাৰষ্টেইন ৰিয়েকশ্যন এইবোৰ গোটেইখিনি ৰিয়েকশ্যনৰ লিষ্ট গোটেইখিনি মই কি কৰি দিছোঁ তোমালোকৰ কাৰণে আপলোড কৰি দিছোঁ তোমালোকে তাৰ পৰা গৈ লিখি সেইবোৰ মনত কৰিব পাৰিবা এতিয়া এইখিনিতো হ'ল আমাৰ মেকানিজমছ যিবোৰ মই আপলোড কৰি দিলোঁ টেষ্টখিনিও মই আপলোড কৰি দিছোঁ দেই টেষ্টখিনিও তোমালোকে পাই যাবা ভিডিঅ'ত অলপমান চেক কৰি ল'বা তলতে পাই যাবা তাৰপিছত অৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে কি হয় বায়'লজি বুলি মই যদি কওঁ বহুত ইম্পৰ্টেণ্ট বুলি যদি কওঁ তুমি কি চাব লাগিব ইনটেক্সট প্লাছ
বেক এক্সাৰচাইজ ইনটেক্সট প্লাছ বেক এক্সাৰচাইজ কুৱেশ্যনছ বহুত ইম্পৰ্টেণ্ট হয় কিয় ইম্পৰ্টেণ্ট হয় কাৰণ তাৰ পৰা আহে অৰ্গেনিক কেমিষ্ট্ৰি একো বস্তু বাহিৰৰ পৰা নাহে যিমান আছে চব ভিতৰৰ পৰা আহে মই যদি কওঁ কেমিষ্ট্ৰি চব ভিতৰৰ পৰা আহে তেন্তে সেইটো কাৰেক্ট 99.9% তোমাৰ কেমিষ্ট্ৰি কিতাপৰ ভিতৰৰ পৰা আহে আৰু যদি তুমি থৰলি কিতাপখন পঢ়িছা কেমিষ্ট্ৰিত সিমান এটা কষ্ট নহয় যিমান এটা কষ্ট মেথছ বা ফিজিক্সৰ হয় বুজি পালা তো অৰ্গেনিক কেমিষ্ট্ৰি তুমি এইটো ফ'ল' কৰিব লাগিব আৰু বা হোল যদি NCERT-খন তুমি যদি মানে মুখস্থ মাৰি দিছা যদি নিজৰ ব্ৰেইনৰ ভিতৰত সোমাই লৈছা তেন্তেতো কথাই নাই বুজি পালা এতিয়া আমি আহিছোঁ ইনঅৰ্গেনিক কেমিষ্ট্ৰিৰ কাৰণে ইনঅৰ্গেনিক কেমিষ্ট্ৰি তুমি কেনেকৈ টেকল কৰিবা চোৱা ইনঅৰ্গেনিকৰ কাৰণে তুমি কি কৰিব লাগে নোটছ থাকে কিছুমান তুমি যদি তোমাৰ টিউশ্যন চেণ্টাৰত গৈছা তোমালোকৰ যদি কোচিং চেণ্টাৰত গৈছা তাত তোমালোকৰ কি দিছে ইনঅৰ্গেনিকৰ নোটছ দিব পাৰে তাত তোমালোকে সুধি ল'ব পাৰা যে ছাৰ আমি এনেকুৱা লাগে আমি কি ফ'ল' কৰিব পাৰিম তোমাক তেওঁ কৈ দিব পাৰিব কিন্তু মই ইয়াত কি ক'ম তোমালোকক যিখন NCERT আছে ন NCERT-খন বাৰ ৰিডিং কৰা NCERT-খন যিমান আছে চব ৰিডিং কৰি দিয়া যাতে ৰিডিং কৰি এটা সাধু কিতাপৰ নিচিনা হৈ যায় যে এইটো বস্তু তমুক ঠিক আছে ইয়াত NCERT-ত আমি এইটো বস্তু গম পাম যে P ব্লক আছে D ব্লক আছে A ব্লক আছে কোঅৰ্ডিনেশ্যন আছে কোঅৰ্ডিনেশ্যনটো বহুত ইজি চেপ্টাৰ হয় কিয় কাৰণ তাৰ পৰা বেছি কুৱেশ্যনছ নাহে অনলি 3 মাৰ্কছ আহে এইবাৰটো কি হয় নাজানো এইবাৰ চেঞ্জ হৈছে বাকী P D আৰু F-ৰ কাৰণে তোমালোকে কি কৰা নোটছ থাকে ইউটিউবত মাৰি দিলেও পাই যাবা বা মই এছে হেল্পাৰত আপলোড কৰি দিছোঁ তোমালোকে তাত গৈ এইবোৰ নোটছ ডাউনলোড কৰি প্ৰিণ্ট আউট ওলাই পঢ়ি ল'ব পাৰিবা যেনে তোমালোকৰ এছে হেল্পাৰত তোমালোকে চাব পাৰা তোমালোকে জাষ্ট টাইপ কৰিবা নোটছ যিকোনো চেপ্টাৰ নোটছ এছে হেল্পাৰ তোমালোকে তাত পাই যাবা এইবোৰ নোটছ এতিয়া তোমালোকে কি হ'ব যদি তোমালোকে P ব্লক D ব্লক F ব্লক এইবোৰ তোমালোকৰ টাইম টু টাইম ৰিভিজন কৰি থাকিব লাগিব অলপ সঘনাই এইবোৰ বস্তু তোমালোকে মনত পেলাই থাকিব লাগিব কাৰণ কিয় এইবোৰ বস্তু মানে ইজি টু লাৰ্ণ এণ্ড ইজি টু ফৰগেট যিমান সহজে মুখস্থ হ'ব যিমান সহজে মনত হ'ব সিমান সহজে পাহৰিও যাবা ফৰ এক্সাম্পল P D আৰু F ব্লক এইবোৰ যিবোৰ আমাৰ ঠিক আছে ন এইবোৰ চেপ্টাৰ যিবোৰ আছে তাত ৰিয়েকশ্যনছ বহুতখিনি আহে তো সেই ৰিয়েকশ্যনছখিনি তোমালোকৰ পৰীক্ষাত আহিব আৰু ইয়াৰ আইডিয়াটো পাব লাগিলে কি গম পাবা তোমালোকে যদি PYQছবোৰ চেক কৰা তাত দেখিবা যে কিছুমান কুৱেশ্যন ডাইৰেক্ট ৰিপিট হৈছে যেনে তোমালোকৰ ক্ৰায়'লাইট কিয় ইউজ হয় ইয়াত মেটেলাৰ্জি চেপ্টাৰটো আছে অলপ বৰিঙো হয় কিন্তু আহি যায় নম্বৰ ইয়াত তাত তোমালোকে গম পাবা যে বেক এক্সাৰচাইজ প্লাছ ইনটেক্সটৰ পৰাও কুৱেশ্যনছ আহি যায় ঠিক আছে আৰু বুকৰ ভিতৰৰ পৰাতো আহেই তো ইনঅৰ্গেনিকৰ কাৰণে কি ইনঅৰ্গেনিকৰ কাৰণে তোমালোকে NCERT সেইখিনি তোমালোকে ভালকৈ থৰলি পঢ়া আৰু নোটছ পঢ়া আৰু PYQ ছল্ভ কৰা বুজি পালা তাৰপিছত মই এতিয়া বায়'ৰ কথাটো নকওঁ মই ক'ম এতিয়া মেথছৰ কথাটো মেথছত তোমালোকে কি ফ'ল' কৰা কেনেকৈ কৰাটো দৰকাৰ মেথছৰটো এটাই থাম ৰুল আছে যিটো হয় তোমালোকৰ প্ৰেক্টিছ এণ্ড প্ৰেক্টিছ ক'ৰ পৰা প্ৰেক্টিছ কৰিম গোটেই বছৰটোতো আমি সৰুৰ পৰা কৰি থাকিলোঁ কিন্তু এতিয়া ষ্ট্ৰিক্টলি আমি নিজকে লিমিট কৰিব লাগিব অনলি PYQ ছলভিং আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনছ অফ মেথছ PYQ ছলভিং এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যনছ অফ মেথছ কাৰণ যিবোৰ PYQ থাকিব তোমালোকে গম পাবা যে যদি এনেকুৱা টাইপৰ PYQ আছে তেন্তে মোৰ টাইমতো তেনেকুৱা টাইপৰ নহ'লেও ভেলু চেঞ্জ কৰি দিওঁ তেনেকুৱা টাইপৰে আহি যাব পাৰে বুজি পালা তো মেথছতো সেইটো ৰুল আছে আৰু লগতে PYQৰ পৰা তুমি গম পাবা যিবোৰ 1 মাৰ্কৰ MCQs আহে মাল্টিপল চইচ কুৱেশ্যনছ আহে তো সেইবোৰৰ কাৰণে তুমি কেনেকৈ প্ৰিপেয়াৰ কৰিবা তোমালোকে যিবোৰ যদি টাইম আছে কৰিবা নকৰিলেও নাই যিবোৰ তোমালোকৰ JEE মেইনছৰ কুৱেশ্যনছ থাকে কেতিয়াবা আহে ন JEE মেইনছৰ ইজি কুৱেশ্যনছ সেইবোৰ অলপমান তোমালোকে টাইম পাৰিলে কৰি যাবা নোৱাৰিলে ইমান এটা মেণ্ডেটৰী নহয় কাৰণ কি হয় সেইবোৰত মাৰ্কছ কমি যায় যিহেতু 1 মাৰ্কৰ 10টা আহে নহয় 1 মাৰ্কৰ 10টা এই 10টাটো পোৱাটো বহুত দৰকাৰ এটলিষ্ট আউট অফ 10 8টো তুমি পাবই লাগে কাৰণ তেতিয়া তোমাৰ নম্বৰটো ভাল হৈ যায় বুজি পালা আৰু যিবোৰ তোমাৰ হাই চেপ্টাৰ্ছৰ কুৱেশ্যনছ আছে যেনে তোমাৰ এতিয়া মেথছৰ যদি মই কথাটো কওঁ তোমালোকৰ কি হ'ব যিবোৰ কুৱেশ্যনছ বহুত লম্বা কুৱেশ্যনছ আছে যেনেকুৱা তোমালোকৰ কিছুমান 6 মাৰ্কছৰ কুৱেশ্যনছ থাকে কিছুমান 4-5ৰ থাকে কিছুমান 4ৰ থাকে এইবোৰ কুৱেশ্যনছ তুমি আৰম্ভণিতে কৰিব চেষ্টা কৰা কাৰণ ইয়াৰ দ্বাৰা কি হয় মই এইটো বস্তু ন'টিছ কৰিছোঁ বা তোমালোকে যদি পেপাৰ এনালাইচিছ কৰিছা এইটো বস্তু গম পাইছা যে ইমান এটা টাফ নাহে 6-5 মাৰ্কছ বা 4 মাৰ্কছৰ কুৱেশ্যনছ এইটো হ'ব পাৰে যে অলপমান লেংদি হ'ব পাৰে অলপ টাইম কনজিউমিং হ'ব পাৰে কিন্তু তুমি যদি এবাৰ সেইটো ঠিক কৰি দিয়া তোমাৰ সেই 6 মাৰ্কছ 5 মাৰ্কছ বা 4 মাৰ্কছ একদম গেৰাণ্টি হৈ যায় তুমি তাত আৰু বেলেগ মাথা মাৰিব নালাগে তো যিমানখিনি কুৱেশ্যন টাইম তুমি যিমানখিনি এফৰ্ট তুমি 2-3 মাৰ্কছৰ কাৰণে দিবা সিমানখিনি এফৰ্ট তুমি যদি 6-5-4 মাৰ্কছৰ কাৰণে দিয়া তেন্তে তোমাৰ কি হ'ব সেইবোৰ কুৱেশ্যনছ বহুত সোনকালে হৈ যাব আৰু যেতিয়া তুমি বেছি হেভি কুৱেশ্যনছখিনি আগতে কৰি ল'বা তেন্তে তোমাৰটো কি যিবোৰ তোমাৰ কুৱেশ্যনছ অলপমান ট্ৰিকি আছে
অলপ কম মাৰ্কছৰ ট্ৰিকি কুৱেশ্যনছ আছে, সেইবোৰৰ কাৰণে তুমি অলপ টাইম ওলাব পাৰিবা। ফৰ এক্সাম্পল এইবোৰ 6, 5, 4 মাৰ্কছৰ কুৱেশ্যনছ আছে আৰু এইবোৰ 3, 2, 1 মাৰ্কছৰ কুৱেশ্যনছ আছে। তুমি যদি এই গোটেইখিনি কৰিবৰ কাৰণে তুমি যদি 1.5 আৱাৰ লগাই দিয়া, 1.5 আৱাৰ তুমি এইখিনি খতম কৰি ল'লা। কাৰণ মইতো এজিউম কৰিছোঁ যে এইবোৰ কুৱেশ্যনছ বুকৰ পৰা আহে, আৰু সাধাৰণতে যিবোৰ তোমাৰ এইবোৰ কুৱেশ্যন থাকে এইবোৰ কুৱেশ্যনছ তোমাৰ বুকৰ পৰাই অহা যায়। কিন্তু যিবোৰ তোমাৰ 3 মাৰ্কছৰ কিছুমান কুৱেশ্যন থাকে, কিছুমান 2 মাৰ্কৰ থাকে, কিছুমান 1 মাৰ্কৰ থাকে, এইবোৰ সাধাৰণতে তোমাক হটছ বুলি এটা টাইপৰ কুৱেশ্যন থাকে, হাই অৰ্ডাৰ থিংকিং স্কিলছ। অলপ তোমাক ভাবিব মানে ফ'ৰ্চ কৰিব যে কুৱেশ্যনটো অলপমান তুমি ব্ৰেইনটো খটুৱাই কৰিব দিব তোমাক। তো এইবোৰৰ কাৰণে কি হ'ব, অলপ তুমি এক্সট্ৰা এফৰ্ট দিব লাগিব, বা এক্সামিনেশ্যন চেণ্টাৰতে তুমি অলপমান এক্সট্ৰা টাইম ডিভ'ট কৰিব লাগিব। তো তাৰ কাৰণে কি অলপমান বেছি টাইম লাগি যাব পাৰে। আৰু 1 মাৰ্কৰ কুৱেশ্যনখিনি ছল্ভ কৰাটো কেতিয়াবা ইমান এটা ইজি নহয়, অলপমান দিগদাৰ হয়, তাৰ কাৰণে তোমাক এক্সট্ৰা টাইম লাগে। তো মইতো এজিউম কৰিছোঁ যে তুমি নেক্সট 1 আৱাৰত তুমি 3 to 1 মাৰ্কছৰ গোটেইখিনি যিমান আছে কৰি ল'ব চেষ্টা কৰা। তাৰমানে তোমাৰ ইয়াত কিমান হ'ল 2.5 আৱাৰ্ছ, মানে 2 hours 30 minutes হৈ গ'ল। ধৰিছোঁ 2 hours 40 minutesত তুমি গোটেই পেপাৰ ছল্ভ কৰি দিলা। অ'কে, তাৰমানে নেক্সট 20 মিনিটত কি কৰিবা তুমি, ৰিভাইজ, অলপ ৰিভাইজ কৰিবা। গোটেই পেপাৰখন ৰিভাইজ কৰিব গ'লে নহ'ব, কাৰণ তুমি যদি এবাৰ 6 মাৰ্কছৰ কুৱেশ্যন কৰি লৈছা, তুমি এইটো চিয়ৰ হ'ব লাগিব যে নেক্সট টাইম মই সেইটো কুৱেশ্যন ছল্ভ কৰিব নাহোঁ বা চাব নাহোঁ। একবাৰ কৰিলোঁ মানে এইটো ফাইনেল ফিক্সকৈ ধুনীয়াকৈ কৰিম। নেক্সট 4 মাৰ্কছ এইবোৰ এনেকৈ ভাবিলে তোমাৰ সময় বহুত বাচি যাব। বা 3 মাৰ্কছৰ যদি তুমি এটা কৰিছা তেন্তে তুমি তাত নিজৰ এটা কনফিডেঞ্চ থাকিব লাগিব যে মই এইটো কৰিছোঁ তেন্তে মোৰটো কাৰেক্ট। বেছি মই ভাবি নাথাকোঁ, ভাবিলে টাইম যাব ন, কাৰণ তোমাৰ তাত কিমান থাকে 180 মিনিটছে থাকিব। 180 মিনিটছত তুমি কিমান বস্তু ভাবিবা। অ'কে, তুমি বহুত মানে ফাষ্ট হ'ব লাগিব। বা তুমি তাৰপিছত যদি যিমানখিনি টাইম ৰয় সিমানখিনি টাইমত তুমি 1 মাৰ্কৰ বা 2 মাৰ্কৰ কুৱেশ্যন ছল্ভ কৰিব পাৰিবা। এতিয়া 1 মাৰ্কৰ কুৱেশ্যন যদি তোমাৰ কেতিয়াবা যদি মিছো হয়, নোৱাৰাও, তথাপিও ৰিগ্ৰেট নহয়। কিয় ৰিগ্ৰেট নহয়, কাৰণ তুমি আগতেই 6, 5 আৰু 4 মাৰ্কছৰ কুৱেশ্যনছ কমপ্লিট কৰি থৈছা, আৰু 1 মাৰ্কৰ কুৱেশ্যন যিবোৰ যদি আছে তুমি তাৰ পৰা যদি 5টা বা 6টাও কৰিব পাৰিছা, বহুত ভাল নম্বৰ। আৰু এই গোটেইখিনি যদি তোমালোকে ফ'ল' কৰা, যদি ৰিলিজিয়াছলি ভালকৈ ফ'ল' কৰা, তেন্তে এবভ 90% মাৰ্কছ তোমাক স্ক'ৰ কৰিবৰ কাৰণে কোনো ৰখিব নোৱাৰে। এবভ 90+ মাৰ্কছ তোমালোকে হায়াৰ ছেকেণ্ডেৰীত আৰামছে আনিব পাৰিবা, প্ৰভাইডেড ডেট তুমি ভালকৈ পঢ়িছা, তুমি হাৰ্ডৱৰ্ক কৰিছা, তুমি পেপাৰ এনালাইচিছ কৰিছা, তুমি PYQ ছল্ভ কৰিছা, তুমি PYQৰ যিমানখিনি ডেৰিভেশ্যনছ আছে, যিমানখিনি নিউমাৰিকেলছ আছে, গোটেইখিনি তুমি যদি ছল্ভ কৰিছা তুমি ইমানখিনি নম্বৰ তুমি ভালকৈ পাব পাৰিবা। আৰু লগতে মই এটা কথা কওঁ, যিবোৰ তোমাৰ ইংলিছ আৰু MIL যিটো ছাবজেক্ট আছে, সেইটোত তুমি যাতে অলপমান বেছি টাইম ডিভ'ট কৰি দিয়া, অলপমান যদি বেছি টাইম দিয়া তুমি তাত, তেন্তে তাত তোমাৰ ভাল নম্বৰ অহা আৰু এটা ভাল পাৰ্চেণ্টেজ অহাৰ পৰা কোনো ৰখিব নোৱাৰে। কাৰণ যিটো তোমাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু বা বায়'লজিত আছে তাত সকলোৱে স্ক'ৰ কৰিব, কিন্তু যিটো তোমাৰ ইংলিছ বা অলটি ছাবজেক্ট আছে তাত সকলোৱে স্ক'ৰ ইমান এটা ভাল কৰিব নোৱাৰে। কিয় নোৱাৰে, কাৰণ সিহঁতে ইমান এটা ভালকৈ তাত টাইম দিয়া নাই। তাত যদি সিহঁতে ভালকৈ টাইম দিয়া নাই তেন্তে সিহঁতক কমি যাব। ভালকৈ যদি টাইম নিদিয়ে তেন্তে ছাবজেক্টটোক যদি তোমালোকে ভালকৈ গুৰুত্ব নিদিয়া তেন্তে ছাবজেক্টটোও তোমালোক বেয়া পাব। চিম্পল ৰুল। তেন্তে এই গোটেইখিনি আছিল, তোমালোকে যদি প্ৰথমৰ পৰা চাব খোজা চাব পাৰিবা। প্ৰথমতে আমি কি চালোঁ, প্ৰথমতে আমি এইটো চালোঁ যে কেনেকৈ স্ক'ৰ কৰিব পাৰিবা। প্ৰথমতে এইটো গম পালোঁ যে আমি যদি 80+, 95+95ও ধৰি লওঁ তেন্তে 86% আৰামছে হৈ যায়। এতিয়া মই যদি এইটো ধৰি লওঁ যে তোমালোকে ইংলিছ আৰু অলটিত তোমালোকে কিমান পালা, 95 পালা, আৰু ইপিনে তোমালোকৰ 85 যদি ধৰি লওঁ তেন্তে কিমান মাৰ্কছ হয় গম পোৱা, 5+5+5+5, 5 × 5 25, ইফালে 2, 9 × 2 = 18, 18 + 2 20, 20 + 8 = 24, অ'কে। তাৰমানে 4, এইফালে 445 মাৰ্কছ আউট অফ 500। এতিয়া 445ক যদি মই 5ৰে ডিভাইড কৰোঁ, 445, 5 × 8 = 40, 45, 5 × 9 = 45, অ'কে। তাৰমানে তুমি 89% স্ক'ৰ কৰিব পাৰিলা, প্ৰায় হুইচ ইজ মানে একদম এপ্ৰক্সিমেটলি 90%। এতিয়া তোমাক মই কৈছোঁ নেকি যে 85 স্ক'ৰ কৰিব লাগে, তুমি 90 স্ক'ৰ কৰিব পাৰা, তুমি 90 স্ক'ৰ কৰিব পাৰা, তুমি 90 স্ক'ৰ কৰিব পাৰা, সেইটো তোমাৰ ওপৰত। তুমি কিমানখিনি ওপৰত নিব পাৰা সিমানখিনি মই কৈছোঁ, ঠিক আছে। তেন্তে আজিলৈকে মানে যিসকলে লাষ্টলৈকে ভিডিঅ'টো চালা, তোমালোকৰ কাৰণে মই আশাবাদী যে তোমালোকে এটা ভাল স্ক'ৰ কৰিব পাৰিবা, আৰু তোমালোকে মোক জনাই থাকা যে কেনেকুৱা তোমালোকৰ প্ৰিপেৰেশ্যন চলি আছে, অ'কে। বেছি ভিডিঅ'টো দীঘলীয়া হৈছে, উপায় নাই, বস্তুখিনি ক'বলগীয়া আছিল। যিসকলে লাষ্টলৈকে ভিডিঅ'টো চাইছা তোমালোকৰ যাতে ভাল এটা স্ক'ৰ কৰিব পাৰা তাৰ কাৰণে মই আশা ৰাখিলোঁ। আৰু জনাই থাকিবা কেনেকুৱা তোমালোকৰ প্ৰিপেৰেশ্যন হয় এই ভিডিঅ'টোৰ তলত কমেণ্টছত। আৰু যদি ভিডিঅ'টো ভাল পালা, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নিজৰ ছ'চিয়েল মিডিয়া, হোৱাটছএপ, ফেচবুকত, আৰু তলৰ পিনে অলপ লিখি দিবা যে ভিডিঅ'টোত কি কথা ডিছকাশ্যন হ'ল, যাতে তোমালোকৰ ফ্ৰেণ্ডছ বা জুনিয়ৰ্ছেও যাতে সহায় পায়, ঠিক আছে। আৰু
তেন্তে আজিলৈকে মানে ধন্যবাদ।